জুবিন অমৰ হক ধ্বনি দি মুকলি আকাশলৈ ওলাই আহিল ভিক্টৰ দাস। গৰিমা গাৰ্গক উদ্দেশ্যি ক'লে, বৌ তুমি অকলশৰীয়া নহয়, মই আহি আছো। অৱশেষত মুকলি আকাশৰ তললৈ আহিল ভিক্টৰ দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ভিক্টৰৰ বিৰুদ্ধে থকা দেশদ্ৰোহী হত্যাৰ গোচৰ। কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে উষ্ম আদৰণি ভিক্টৰক। প্ৰায় 5 মাহৰ মূৰত জেলৰ পৰা ওলাল ভিক্টৰ দাস। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। ভিক্টৰ দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে NSAৰ গোচৰ। NSA গোচৰ খাৰিজৰ পিছতেই কাৰাগাৰৰ পৰা মুকলি হ'ল ভিক্টৰ দাস। জুবিন অনুৰাগী হয় নে নহয়? এবাৰ সবে ধ্বনি দিবলৈ বোলে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাই ন্যায় পাব লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে। মই এষাৰ কথাই কম যে স্বজাতিৰ অক্লান্ত জাগ্ৰত প্ৰহৰী হৈৰম চিৰকাল চিৰদিন। ভিক্টৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে, সেইটো সকলোৱে বুজি পোৱা উচিত। ছেকেণ্ড কথা, জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে, আকৌ আৰম্ভ হ'ব। ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে। জুবিন দাৰ কাৰণে যিখিনি আছে আমি জুবিন দাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছোঁ এটা কথা যে মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে। তো সেইষাৰ কথাই ক'ম, বাকী কিবা সুধিবলগীয়া আছে যদি। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। 120%। ভিক্টৰ দাস আহিছেহে। তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব। কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছিল, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব। কিন্তু মোক অকল বহিব দিয়া হৈছিল, আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলো, মই মানুহক বচাই আছিলো, পুলিচে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। আৰু ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।